এটেনশন ৰণুজ পেগু ডাঙৰীয়া আপোনাৰ শিক্ষা বিভাগত হৈছে কি? লাহৰীঘাটৰ হলৌকান্ত মজলীয়া বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ চাউল বিক্ৰী কৰাৰ অভিযোগ। প্ৰধান শিক্ষক জয়নাল আবদিন লগতে পৰিচালনা সমিতিৰ সভাপতি জাইৰুল ইছলামৰ বিগত প্ৰায় 1 বছৰ ধৰি দুৰ্নীতি কৰি অহা হলৌকান্ত মজলীয়া বিদ্যালয়ৰ দুৰ্নীতিৰ কিছু তথ্য ৰাইজে পোহৰলৈ আনিছে। বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ নামত অহা মধ্যাহ্ন ভোজনৰ চাউল বিক্ৰী কৰাৰ সময়তেই ৰাইজে গোপন কেমেৰাত ভিডিঅ' কৰে, লগতে চাউল নি থকা অৱস্থাতেই সোধ-পোছ কৰে চাউল ক'ৰ পৰা আনিছে বুলি সোধাত জহিৰুল বিক্ৰী কৰিছে বুলি কয়। লগতে বিদ্যালয়খনত বিদ্যালয়ৰ উন্নতিৰ কাৰণে চৰকাৰে প্ৰায় 15 লাখ টকা মোকলাই দিছিল, কিন্তু তাৰে দেখা গৈছে মাত্ৰ 6 লাখ টকাৰ কাম কৰাই বাকী টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে অভিভাৱক আৰু ৰাইজে। মধ্যাহ্ন ভোজনৰ চাউল পৰিচালনা সমিতিৰ লগতে প্ৰধান শিক্ষকে বিক্ৰী কৰাৰ ভয়ংকৰ অভিযোগ আনিছে। এতিয়া প্ৰশ্ন হয়, শিক্ষা বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে প্ৰধান শিক্ষকৰ লগতে পৰিচালনা সমিতিৰ সভাপতি জহিৰুল ইছলামৰ ওপৰত, সেয়া হ'ব লক্ষণীয়। স্কুল বনাইছে, স্কুলত 2টা লেট্ৰিন আহিছে, আমাৰ এটা কৰিছে আৰু এটা কৰা নাই। তাৰপিছত বিল্ডিং কৰিছে, পুৰণা বস্তু দি বিল্ডিং কৰিছে, পুৰণা ইটা পুৰণা টিন এইবিলাক লগাইছে। সেইকাৰণে মই আইটিআই মাৰিছো যে এইটো তদন্ত কৰি মোক এইটো অফিচাৰে যাতে হিচাপ পাতি লয়, অতি সোনকালে যাতে আমাৰ হিচাপটো দিয়ে। হলৌকান্ত এমবি স্কুল। আইটিআই কৰিছো 2 সপ্তাহ হৈ আছে। নাই, এতিয়াও পোৱা নাই। সিহঁতে হৈ আছে দিম বুলি, কিন্তু এতিয়ালৈকে আমি এইটো এতিয়াও পোৱা নাই। মানে প্ৰথমত আপোনাৰ স্কুলটো যেতিয়া আমি তাৰ পৰা মানে ভাঙি লৈ আনোতে মানে বৰ বাঢ়িয়া আছিলে আৰু মানে হেৰি আছিলে, বানপানীৰ দিন আছিলে। বহুত মানে কষ্ট বিকষ্ট কৰি পেলাই মানে সেই বস্তুখিনি মানে ট্ৰাকত উঠাই পেলাই লৈ আহিছো। আৰু সেই স্কুলটো যেতিয়া ভাঙো তেতিয়া মানে স্কুলৰ যিবিলাক মানে হেৰি আছিলে, এই মালপত্ৰ আছিলে আৰু ইটা আছিলে আৰু ঘৰৰ মানে আজবাবপত্ৰ আছিলে, সেইবিলাকো ইয়াত লৈ অহা হৈছিলে। ইয়াৰ পিছত আপোনাৰ স্কুল চালি বান্ধি পেলাই মানে কিছুদিন পঢ়োৱাৰ পিছত আমাৰ চৰকাৰৰ পৰা এই অনুদান 2টা দিলে। এই অনুদান লৈ পেলাই মানে এই ঘৰবিলাক সজা হৈছে আৰু এতিয়া যিবিলাক বস্তু তাৰ পৰা অনা হৈছিল সেইবিলাকৰ হিচাপ পাতি আমি এতিয়ালৈকে পোৱা নাই। 3 কাঠ আছিলে, এইবিলাক কাঠ প্ৰেচিডেণ্টৰ ঘৰত আছে এতিয়ালৈকেও, আৰু ক'ৰবাত বিক্ৰীও কৰিছে। মই ৰাইজক জনোৱা নাই, কমিটি আছে কমিটিকো জনোৱা নাই। টিনবিলাক হেৰি তেখেতৰ সৰু বায়ৰ তাত 6 মান বিক্ৰী কৰিছে, মণিটোপ আছে। ইয়াতো আছে 3-4 ঘৰত টিন পৰি আছে। চাউল বিক্ৰী কৰা এটা অভিযোগ স্কুলৰ পৰা চাউলটো যে বিক্ৰী কৰিছে প্ৰেচিডেণ্টে বিক্ৰী কৰিছে, এই প্ৰেচিডেণ্ট জহিৰুল ইছলাম। এই প্ৰেচিডেণ্টে অথৰিটি ক'ত পালে স্কুলৰ চাউলটো বিক্ৰী কৰিবৰ কাৰণে? চাউল বহুত বিক্ৰী কৰিছে, আগৰ পৰা বিক্ৰী কৰি আছে। এতিয়া গম পাইছো, কালি পৰহি দিনাখন বিক্ৰী কৰিছে যে ধৰা পৰিছে।